हेलो गाइस नमस्कार मोर मिनी ब्लगले आपनालोকক स्वागतम जनालो एतिया मर्निंग 7टा बाजिसे आमी ऑफिस आइलो माने आमी उसरत जिगिनि আছে তো আইছে অলপ জলদি আজি যেটো গণতন্ত্ৰ দিবস 26 জানুৱাৰী পৰীক্ষা আমি মানে অন্তৰ্ভুক্ত কৰাৰ কাৰণে আহিলো যিহেতু ওচৰত আছে অলপ আইছে অলপ জলদি আইছে মানে 7 বছৰৰ ভিতৰত হ'লে ভাল আৰু মানে তেনেকৈ আহিছে কিন্তু আজি বহুত বেছি ঠাণ্ডা পৰিছে আজি মানে আমি কি হয় পিকনিক যাব ওলাইছো আমাৰ একচুয়ালি এনেকা অফিস এনেকা বন্ধ নাথাকে ডেইলি হলাই থাকে সানডে হক স্যাটারডে হক তেনেকা বন্ধ নাথাকে সো তেনেকা বন্ধ নাপাও কাৰণে আমাৰ তেনেকা পিকনিক বিশেষ দিন নাথাকে যে পিকনিক এনেকা দিনত যাম বুলি তাৰপিছত এনে 15 আগষ্ট বা 26 জানুৱাৰী এনেকা দিনটোতে যাব পাৰো এফালে গাড়ী আহি পালে বস্তু উঠাই আছে গাড়ীত পুৰা তাৰপিছত এফালে আমি ৰেডি হৈ ললো আহি আছো গাইস তেনেকৈ আৰু তাৰপিছত এফালে আমি আধা ৰাস্তা আহি পোৱাত আৰু মনত পৰিলে যে আমি মাংসখিনি লৈ আহানে অফিসতে থাকিল তাৰপিছতে আকৌ আমাৰ ফোন কৰি কোৱা হৈছে সিকিউৰিটিক যে স্কুটি এখন লৈ কিনে আহিবৰ কাৰণে এনেকৈ তাতে ল'ৰা এজন আহি আছে সিকিউৰিটি এজন অলপ আগবাঢ়ি আহি আছে আমাৰ ফালৰ পৰাও গৈছে এজন যে আমাৰ ইয়াতে দাদা এজনৰ ঘৰ তাৰ পৰা বাইকটো লৈ কিনে তেনেকৈ গৈছে লোকেশন পুরা একদম ভাগৰ লাগি গৈছে গোটেই ৰাস্তা নাছিলো এনেকৈ আৰু এনজয় লাইফ কৰিব লাগে এনেকৈ আৰু একদিন বা দুদিনে কৰা আহা যায় ন তেনেকৈ আৰু ফাইনেলি আমাৰ লোকেশনটো পালো আমাৰ বহুত দেৰি হৈছে আমাৰ আগত বহুত বেছি মানুহ আহিলে মানে এতিয়া ভাল ঠাই পাও নে নাপাও সেইটোৱে টেনচন লাগিছে ভাল মানে জায়গা এটা হ'লে ভাল আৰু মানে ভাল জায়গা পানী চানী সুবিধা গোটেইখিনি এনেকৈ হ'লে ভাল লাগে আৰু তাৰপাছতে এইফালে আৰু পালো অলপ জায়গা কিন্তু বহুত বেছি মানুহ আহিছে বহুত বেছি হয় মানে ভাল ভাল ঠাইখিনি নাই বাৰু মানে তেনেকুৱা ভাল লোকেশন হ'লে ভাল লাগে অলপ জায়গাখিনি বহিব পৰা মানে সিজিল বা পানীখিনি ওচৰতে আছে আমি আহি পালো এইফালে মই পুৰা তিৰপাল টাঙি আছো গাইস দেখব পৰা নাই গাইস নানি আছে টাঙি গাইস এই অৱস্থা হৈছে আমাৰ ইয়াতে নালাগে ইয়াতে গাইস এই আমাৰ লোকেশন পুৰা আহি পাইছে আমাৰ মানে মাজতে মাংসটো এৰি আহিলো আৰু গুছি যাই কিনে আনবা লাগা হ'ল গাইস তো আমাৰ লেট হৈ গ'ল এতিয়া ফাইনালি আহি পাই গ'লো মানে লোকেশন পুৰা ভৰ্তি পুৰা একদম মানুহ পুৰা মানে পুৰা মানুহ ধুনীয়া আছে বহুত বেছি ভাল আমি একচুয়ালি আহিছো আজি হাহিম এইটো মেঘালয় বৰ্ডাৰ পৰে বহুত বেছি ভাল লাগে এফালে দলমা দলং আমি অলপমান এফালে ফুৰিবৰ কাৰণে আহিলো বস্তু থৈ মেলি ব্ৰেকফাষ্ট কৰি মেলি ফালে ওলাই আহিছো ধুনীয়া আছে ঠাইটো বহুত বেছি ধুনীয়া বহুত বেছি শান্তিময় কোন কোন আহি পাইছে কমেন্ট কৰিবচোন মইতো ফাৰ্ষ্ট টাইম আহি পাইছো বাৰু এবাৰ আগতে আহি পোৱা নাছিলো তাৰপাছতে এইফালে ৰিয়াস্তাতে চাহ বনাব লৈছে এফালে আমাৰ ছোৱালীকেইজনী চব্জি টব্জি কাটি আছে গোটেইকেইজনী ছোৱালীৰ পৰা আমি সকল ছোৱালীকেইজনী আৰু ল'ৰাকেইজনী তেনেকৈ আৰু বেছি মানুহ অহা নাই কমকৈ আহিছোঁ যিখিনি আমি বেছি ক্ল'জ তেনেকুৱাকৈ অহা গৈছে তাৰপিছত এইফালে আমাৰ লগৰকেইজনীৰ পৰা ডেন্স কৰা লাগি গৈছে দাদাকেইজনীয়ে খানা বনাইছে বাকী আমি ছোৱালীকেইজনীয়ে হেল্প কৰি দিছোঁ আৰু বাকী চব্জি টব্জি কাটাত আমাৰ খানা হৈ গ'ল বোলে খানা খোৱাত চবেই লাগি গ'ল আমি দাদা এজন আৰু আমি ছোৱালী দুজনী এনেকৈ খানা বিলাই আছিলোঁ লাষ্ট টাইমত এনেকৈ খাই দিলোঁ আৰু গাইছ ইমান বেছি খোৱা নাই বাৰু জাষ্ট দেখাইছোঁ মই বাকী ইমান পৰা নাই অলপ অলপ খাইছোঁ আৰু কমকৈ তাৰপাছতে এইফালে ৰিটাৰ্ণ হৈ গ'লোঁ আমি মানে কি হয় ভিডিঅ'টো আপলোড কৰাত দেৰিও হ'ল কাৰণ মই যে পিকনিক খাই আহিলোঁ ন মানে মোৰ ঘৰ যেতিয়া পৰা লৈ আহি পিছত মোৰ মাতটো একদম ভাঙি গৈছে গম পাইছে চাগে এতিয়াও মাতটো ভাল হোৱাই নাই একদম মাত ভাঙি কিনে মাত নোলোৱাই হৈ গৈছিল এতিয়া অলপ অলপ মানে ভাল পাইছোঁ আৰু এতিয়াই মানে দিব লগা হ'ল ভিডিঅ'টো আৰু মই ভইচ দিব পৰা নাছিলোঁ মাত যিহেতু নাই কেনেকৈ ভইচ দিম সেইটোৱে আৰু চ' সকলোৱে ভিডিঅ'টো চাব
আৰু যোনে যোনে গৈছে হাঁহি মনত এটা কমেণ্ট কৰিব ঠিক আছে বাই বাই আপোনালোক নেক্সট মিনি ব্লগত আকৌ লগ পাম গাইজ বাই